অসম জাতীয় পৰিষদৰ নেতা তথা সভাপতি জ্যোতি গগৈ বাসগৃহত। আৰু আমি আজি অহা উদ্দেশ্য এটাই, আমাৰ ইয়াত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মানিক গগৈকে প্ৰমুখ্য কৰি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে আমি চৰাইদেউ জিলাৰ আমি অহা উদ্দেশ্য হ'ল আমাৰ চৰাইদেউ জিলাৰ এগৰাকী শক্তিশালী জ্যেষ্ঠ বিজেপি নেতা তথা বিজেপি দলৰ ৰাজ্যিক কেন্দ্ৰীয় সুদক্ষ সমাজকৰ্মী, বিশিষ্ট সমাজকৰ্মী আমাৰ সমগ্ৰ চৰাইদেউ জিলা তথা চফাই অঞ্চলৰ। আৰু তেখেতে আমাৰ দলৰ প্ৰতি তথা আমাৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতে আমাৰ দলত যোগদান কৰা তেখেতে মন মেলিছে। জ্যোতি গগৈ বাসগৃহত আমি উপস্থিত হৈছোঁহি আৰু তেখেতে আজি আমি আমাৰ দললৈ তেখেতক আদৰণি জনাম। আৰু তাৰ লগতে আমাৰ ইয়াত আৰু আন দুজন আমাৰ বিজেপি কৰ্মকৰ্তা তথা আমাৰ যুৱ বন্ধু আমাৰ আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া দিলীপ কুমাৰ কোঁৱৰ, এগৰাকী জ্যেষ্ঠ বিজেপি নেতা তথা আমাৰ দললৈ তেখেতক আমি খুব শ্ৰদ্ধাৰে আদৰণি জনাইছোঁ। তেখেতে আমাৰ দলত যোগদানৰ পত্ৰখন তেখেতে সভাপতিয়ে তেখেতক প্ৰদান কৰিছে। আপুনি একদম আগৰণুৱা হৈ লৈ ফুৰিবলৈ স্বাস্থ্য ভালে থাকিবলৈ এয়া তপন চাংমাই, তেখেতকো আমি আদৰণি জনাইছোঁ আমাৰ কৰ্মচাৰীলৈ। সদস্য এয়া যুৱ সমাজকৰ্মী, তেখেতকো আমি পুনৰ দললৈ আদৰণি জনাইছোঁ। বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য তথা এগৰাকী খুব সমাজ হিতৈষী ব্যক্তি, ONGCৰ এগৰাকী জ্যেষ্ঠ বিষয়া আছিলে। আজি দিলীপ কোঁৱৰ ডাঙৰীয়া আমাৰ দললৈ যোগদান কৰিছে দলত। আৰু মূল যিটো জাতীয়তাবাদৰ যিটো ধাৰা, ইয়াক অতি শক্তিশালী কৰিবৰ কাৰণে বিশেষকৈ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি যিটো জাতীয়তাবাদ, ইনক্লুচিভ জাতীয়তাবাদৰ ধাৰণা আমি অসম জাতীয় পৰিষদে আৰম্ভণিৰ পৰা দি আহিছোঁ, সেই ধাৰণাৰ প্ৰতি তেখেতে সমৰ্থন আগবঢ়াইছে। আৰু তেওঁ নিজে উপলব্ধি কৰিছে যে অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ একমাত্ৰ যিটো পথ আছে, বিকল্প আছে, সেইটো জাতীয়তাবাদ। আৰু সেইটো সকলোকে লৈ আমাৰ স্বাভিমান, মূলতঃ এটা জাতিয়ে জাতি হিচাপে জীয়াই থাকিবলৈ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব লাগিব, মাটি ভেটি ৰক্ষা কৰিব লাগিব, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষা কৰিব লাগিব, আৰু জাতীয় অৰ্থনীতিৰ ভেটি কেনেকৈ শক্তিশালী সুদৃঢ় কৰিব পাৰি, প্ৰতিটো জাতি জনগোষ্ঠীক কেনেকৈ সম অধিকাৰ, সম উন্নয়ন আৰু সমমৰ্যাদাৰ চিন্তাৰে আগবঢ়াই লৈ যাব পাৰি, এই সকলো কথাৰ প্ৰতি তেওঁ পূৰ্ণ সমৰ্থন আগবঢ়ায়। ভৱিষ্যতৰ দিনসমূহত এই যাত্ৰাত এগৰাকী জাতীয় সৈনিক হিচাপে অসম মাতৃৰ সেৱা দিবৰ মানসেৰে দিলীপ কোঁৱৰ ডাঙৰীয়াই অসম জাতীয় পৰিষদত যোগদান কৰিছে। তাৰ লগে লগে আহি থাকিব লগা দিনসমূহত আৰু বহু বিজেপিৰ কৰ্মকৰ্তাও দলত যোগদান কৰিব। ইতিমধ্যে আপোনালোকে দেখিছে কিছুদিনৰ আগত যোগদান কাৰ্যসূচী হৈছিল, আৰু হ'ব। তিনিচুকীয়াত খুব কম দিনৰ ভিতৰতে হিন্দী ভাষী অসমীয়া যিসকল আছে তেওঁ বিশাল এটা যোগদান হ'ব। গতিকে আৰম্ভ হৈছে, মানুহে বুজি পাইছে যে কেৱল মাত্ৰ জাতীয়তাবাদেহে মানুহক সমন্বয় গঢ়ি তুলিব পাৰে, জাতীয়তাবাদেহে স্বাভিমানী কৰিব পাৰে, আৰু ভাল ভৱিষ্যতৰ কাৰণে এখন সমাজ, এখন ৰাজ্য আৰু এটা জাতিৰ ভাল ভৱিষ্যতৰ কাৰণে যিটো ৰাজনৈতিক দৰ্শন বা আদৰ্শ, সেইটো জাতীয়তাবাদ, আৰু সেইটো সকলোকে লৈ কৰা জাতীয়তাবাদ, সেইটোৰ প্ৰতি লাহে 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 সকলো জাতি জনগোষ্ঠীৰ আকৰ্ষণ বাঢ়িছে। অতদিনে বিভাজনৰ সংকীৰ্ণতাৰ যিটো ৰাজনীতি কৰিছিলে, হিন্দু মুছলমান বা ভোট বেংকৰ ৰাজনীতি, সকলো ৰাজনীতি পৰিহাৰ কৰি সকলোৱে এখন সমাজত সমমৰ্যাদাৰে জীয়াই থাকিব পৰা যিটো পৰিৱেশৰ জাতীয়তাবাদৰ ৰাজনীতিৰ ধাৰা, তাৰ প্ৰতি সকলোৱে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে। আশা ৰাখিছোঁ আগন্তুক দিনসমূহত সকলো ৰাইজে এই ৰাজনীতিৰ ধাৰাত সকলোৱে আকুণ্ঠ সমৰ্থন আগবঢ়াব। আমি
দিলীপ কোঁৱৰ ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোকে আমাৰ দলৰ পবিত্ৰ মজিয়ালে উষ্ম আদৰণি জনাইছোঁ। এগৰাকী ৰাজ্যিক পৰ্যায়ৰ বিষয়বাবত থকাৰ লগতে বিভিন্ন অনুষ্ঠানৰ সৈতে আপুনি জড়িত হৈ সমাজৰ গঠনমূলক কাম কাজ অব্যাহত ৰাখিছিল। আজি আপুনি জাতীয় পৰিষদত আপুনি যোগদান কৰিছে, কি ক'ব? জাতীয় পৰিষদৰ যিটো ভাৱধাৰা, বিশেষকৈ যিটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই দিনত যেনেকৈ একত্ৰিত সৎ সাহস সংযম ৰাখিবৰ বাবে যি উদ্দেশ্যে জাতীয়তাবাদ যিটো স্বাভিমান তেওঁলোকৰ মনত আছে, সেইবিলাকৰ প্ৰতি আকৰ্ষিত হৈ মই আজি বিজেপি দলৰ পৰা ওলাই আহি আজি মই এই জাতীয় পৰিষদত স্বেচ্ছাই জইন কৰিছোঁ। মোৰ উদ্দেশ্য হ'ল এই দলে অসমৰ যিটো জাতীয় ঐক্য সংহতি সম্প্ৰীতি সংযম যিটো ৰাখিছে, গতিকে আমি অনাগত দিনত আমি ভাবিছোঁ এইদৰে থাকিলে আমাৰ নিশ্চয় এই অসমখনত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম শদিয়া ধুবুৰীকে সামৰি বৰ অসম গঢ়াৰ যি মানসেৰে আগবাঢ়িছে, তাত আমি স্বতঃস্ফূৰ্তভাৱে আমি সঁহাৰি জনাইছোঁ আৰু এইদৰে আমি আগবাঢ়ি আজি ইয়াতে আমি জইন কৰিছোঁ।